শেষ বা পঞ্চম শতিকাৰ আদিভাগৰ বুলি অনুমান কৰিব পাৰোঁ। সেইখন শিলালিপি পৰৱৰ্তী সময়ত আমাৰ ষষ্ঠ শতিকাত আছে, বৰ্মন বংশৰ শিলালিপি আছে, পাল বংশৰ আছে, জিতাৰী বংশৰ আছে, শালস্তম্ভ বংশৰ আছে। বিভিন্ন শিলালিপি আমাৰ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। প্ৰত্নতাত্ত্বিক যিটো বিভাগ আছে সেই বিভাগটো ইতিমধ্যে তেওঁলোকে খনন কাৰ্য কৰিছে আৰু তেওঁলোকে আমাৰ যেনেকৈ টুকুৰাত মাটি গৱেষণা কৰা, মাটিটো কেতিয়া কিমান থিয়ৰী মাটি, কিমান তাত মিলিয়ন কি পটাছ পাৰ্মেণ্টেল হিচিয়াম ভিত্তি এইখিনি ক'ত কিমান পৰিমাণে দিব লাগে তেওঁলোকে তাত পৰীক্ষা কৰে আৰু চাৰ্ভে স্থাপন কৰে। ঠিক একেধৰণে আমাৰ যিসকল প্ৰত্নতাত্ত্বিক আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ এনেকুৱা বস্তু আছে, এনেকুৱা যন্ত্ৰ আছে যিবিলাক যন্ত্ৰই কিমান চনৰ কোন তাৰিখে সেই গীতখন লিখা হৈছিল সেই পৰ্যন্ত ধৰি দিব পাৰে। আনহাতে ডক্টৰ মহেন্দ্ৰ বৰাই ৰচনা কৰা যিখন গীতা, আৰু আটাইতকৈ ডাঙৰ কথা যে তেখেতৰ পৰিবাৰৰ নাম আছিলে গীতা, আমাৰ শ্ৰদ্ধেয় কৃষ্ণ। গতিকে গীতাৰ হাতত তেখেতে উপহাৰ দিছিলে। আমি যেতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিলোঁ আমি যথেষ্ট আহ্লাদিত হৈছিলোঁ যে গীতাৰ হাতত দিছে, চাই আৰু কি কৰিছে। পিছত আমি গম পালোঁ যে গীতা আচলতে প্ৰথমগৰাকী গীতা হৈছে কি গ্ৰন্থখন, আৰু দ্বিতীয়গৰাকী গীতা আছে ছাৰৰ বাইদেউ গীতাখন দিছে। গীতাখন কিহৰ ফালে লিখা আছিলে, মহাভাৰতৰ যুদ্ধ কোন শতিকাৰ কোন চনৰ কিমান দিনৰ কিমান সময়ত অনুষ্ঠিত হৈছিল, কেতিয়া পৰিৱৰ্তন ঘটিছিলে সেই বিষয়ে সবিস্তাৰ বৰ্ণনা কৰা আছে। ৰংপুৰ সাহিত্য সভাই বিগত বৰ্ষসমূহৰ দৰে বিশিষ্ট লেখক শিক্ষাবিদ প্ৰাক্তন সভাপতি শ্যাম বৰুৱা ন্যাসৰ কিতাপত আগবঢ়োৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ বঁটাটি এইবাৰ 2025 বৰ্ষৰ সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থী হিচাপে আপোনালৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। আশা কৰোঁ অনাগত দিনত এই স্বীকৃতিৰ প্ৰেৰণাই ভয়াল চহকী কৰিবলৈ অনুপ্ৰাণিত কৰিব। আপোনাৰ পূৰ্ণ ভৱিষ্যত আৰু উচিত লক্ষ্যৰে উত্তৰণ কামনা কৰিলোঁ। শুভ আশীৰ্বাদেৰে প্ৰশান্ত কুমাৰ গগৈ, সম্পাদক ৰংপুৰ সাহিত্য সভা, সভাপতি ৰংপুৰ সাহিত্য সভা, অমিতাভ বৰুৱা।